আজি আমাৰ ক্লাছটো প্ৰাণায়ামৰ ওপৰত হ'ব। অকমান ৱাৰ্ম আপ কৰিম আমি থিয় হৈ পেলাই অকমান ৱাৰ্ম আপ হ'লে কৰিবলৈ খুব ভাল। ওকে, প্ৰাণায়াম চাগে আপোনালোকে অকমান পঢ়িছেও, নিজে নিজৰ ফালৰ পৰা ষ্টাডিও কৰিছে। প্ৰাণায়াম দুটা শব্দ মিলি পেলাই হৈছে প্ৰাণা এণ্ড আয়ামা। প্ৰাণ মানে আমি কওঁ নহয় প্ৰাণ গ'ল, মানুহজনে প্ৰাণ ত্যাগ কৰিলে বা মানুহজনৰ দেহত প্ৰাণ আছে, মানে কি একচুৱেলি এনাৰ্জি আছে, মানুহজনৰ লাইফ ফৰ্চটো আছে। প্ৰাণা মিন্স লাইফ ফৰ্চ, আয়ামা মিন্স এক্সপানশ্যন অফ লাইফ ফৰ্চ। তাৰমানে আমি আমাৰ এনাৰ্জিবিলাক আমি কণ্ট্ৰল কৰিব পাৰোঁ, আমি এক্সপানশ্যন কৰিব পাৰোঁ। ওকে, সো প্রাণায়াম সেইকাৰণে কয় যে লাইফ ফোর্সটো আমাৰ এনার্জি লেভেলটো ৰাতিপুৱাই যদি আমি প্রাণায়াম কৰা স্টার্ট কৰিব পাৰোঁ বা প্র্যাকটিস কৰোঁ, আমি আমাৰ এনার্জি ফোর্সটো বা আমাৰ এনার্জি লেভেলটো আমি ধুনীয়াকৈ বডিত আনিব পাৰোঁ বা এক্সপানশ্যন কৰিব পাৰোঁ বা কন্ট্রোল কৰিব পাৰোঁ, বিভিন্ন ধৰণে আমি ল'ব পাৰোঁ। সো এইটো এদিনতে ইয়াতে মাষ্টাৰিং কৰা সম্ভৱ নহয়, আমি লাহে লাহে যদি প্রাণায়াম কৰোঁ তেতিয়া মেডিটেশ্যনতো আমাৰ কাৰণে ওকে, সো আমি যোগা বুলি যেতিয়া কওঁ, আকৌ নেক্সট কথাটো আহিল যোগা। সো যোগা বুলি ক'লে অকল আসন নহয়, যোগাসন, যোগাৰ আসন। ওকে, সো আসনা এটা মানে পাৰ্ট অফ যোগা আৰু প্রাণায়ামো হয়। ওকে, সো আমি লাহে লাহে এইবোৰৰ যদি আমি কানেক্ট হৈ থাকোঁ, আপোনালোকে যদি মোৰ ক্লাছ কৰি থাকে, আমি ইন ডিটেইলছ আৰু ফিউচাৰত ডিছকাছ কৰিম। ওকে, অকল প্রাণায়াম কৰি থাকিলেও নহ'ব, যোগা আসনো কৰিব লাগিব, বা অকল আসন কৰি থাকিলেও নহ'ব, প্রাণায়ামো কৰিব লাগিব, বা অকল প্রাণায়াম আৰু আসন কৰিলেও নহয়, যদি আপুনি আৰু বেলেগ ডিপাৰ লেভেলত যাব বিচাৰে আপুনি মেডিটেশ্যন। ওকে, সো ধ্যান, মেডিটেশ্যন মানে হৈছে ধ্যান কৰা। তাৰ উপৰিও আকৌ অকল এই তিনিটা বস্তু কৰি থাকিলেই নহয়, আৰু কিছুমান নিয়ম নীতিও মানিব লাগে যদি আমি আৰু ডিপাৰ লেভেলত যাব বিচাৰো। ওকে, কিন্তু এতিয়া বৰ্তমান আজিৰ চিনাৰিঅত মই যিমানখিনি দেখিছো সম্পূৰ্ণ পৃথিৱীত বা ভাৰতবৰ্ষতে ধৰিছো, মানুহে যোগাটো বেছিকেলি যোগাসন এক্সাৰসাইজ হিচাপে ল'ব পাৰে। নেচেসাৰী নহয় যে আমি কিবা স্পিৰিচুৱেল পাৰপাছতে ল'ব লাগিব, তেনেকুৱা কোনো নেচেসাৰী। বাট ইফ ইউ ৱান্ট টু টেক ইট এজ এ স্পিৰিচুৱেল পাৰপাছ, সেইটো আপুনি ল'ব পাৰে, কিন্তু তাত নিজা চিষ্টেমেটিক ৱে আছে। ওকে, সো আজি আমি অকল প্রাণায়ামৰ বিষয়ে অকমান মই আপোনালোকক কম কেনেকৈ প্রাণায়াম প্ৰেক্টিছ কৰিব পাৰে। সো আমি অকমান ৱাৰ্ম আপ কৰিম, আপোনালোকে থিয় হ'ব, আৰু হাতখনে এইটো আমি কৰোঁতে বহুত কৰিছোঁ। ওকে, এইটো কৰিছোঁ, এইটো কৰিম অকমান কৰক, 1 2 10 টাইমছ কৰিলে হ'ল, 10 টাইমছ। Yes. এতিয়া হাতৰ আঙুলি, বুঢ়া আঙুলিটো এনেকে ধৰি ল'ব, বাকী কেইটা আঙুলিৰ মাজত এনেকে। এতিয়া কি কৰিম, আমি হাত দুখনেৰে এনেকে বক্সিং কৰাৰ নিচিনা কৰিম, কিন্তু আৰু আঁঠু দুটাও হেৰি কৰিম এনেকে। ওকে, আঁঠু ওপৰত, বঢ়িয়া বঢ়িয়া বঢ়িয়া। ওকে, ভেৰি গুড। এতিয়া ভৰি দুখন অকমান ক্লোজ কৰি লওক, ভৰি দুখন অকমান ক্লোজ কৰি ল'ব। ওকে, হিপ ডিস্টেন্স। Okay, inhale, look upward. Inhale, raise your hands up, look up, and exhale down. Exhale down. Exhale down. Warrior. Inhale, look up. Inhale, look up. Exhale,
Pranam, namaskar question. Hands on prayer question. Hands on prayer question. Hands prayer question. Have to con prayer question. Inhale, spread for your heart. Spread. Inhale. Ekdom spread for your chest open. Exhale. Go back to prayer position. Back to prayer position. Very good, very good. Go ekdom press straight to it. Chest open ekdom. Ukha lote open koribo aru exhale koribo. Yes, very good. Exhale slowly ahibo. Basic fast nohoy. Ako ebar koro inhale and exhale. Slowly exhale. Slowly exhale. Breathing control. Pranayama mane hoise breathing control. Iman dhuniyake ami ukhato control koribo pari. Okay? Yes. Lahe ukha labo lage. Etya jeneke ami etu kori lahe inhale and exhale. Slowly exhale. Okay, very good. Ako ebar upor le diyo hatukon, raise your hands up. Inhale up and exhale. Very good. বুজি পাইছে নহয় টেকনিকটো উখাটো লোৱাৰ লগত উখাহৰ লগত ওপৰলৈ উঠাব আৰু এক্সেল কৰোতে উখাহৰ লগত তললৈ এবাৰ আমি ফোল্ডিং কৰিম ওকে ফোল্ড মানে কেনেকুৱা এনেকে ইনহেল আউট কৰিম আৰু এক্সেল যেতিয়া কৰিম আমি লাহেকে ফোল্ডিং কৰিম আকৌ ইনহেল কৰি উঠি আহিম একদম ওপৰলৈকে Okay, koro hands on prayer position. Heart prayer position of video. Inhale, look up. Inhale, raise your hands up. Heart ke kon upor, look up. Exhale, forward fold. Dunia ke folding ho. Fold. Okay. So here inhale, bawale. Twist koriba. Exhale. Inhale, come back. Majoleke ahok inhale. Exhale. Exhale. Ako ukhatulok inhale. Ako exhale. Ukhalok ako inhale. Inhale, come back. Ako exhale. Very good. Inhale, come back. Exhale. Inhale, come back. Exhale. Come back. Relax. Kapal bhati etu. Ramdevor video tu saise jodi pray bohote dekhise sage. Okay, kapal bhati hoise. Okay. খুব ফাস্ট কৰে কপাল ভাতি কপাল ভাতি মানে কপালখন ক্লিনজিং আমাৰ সাইনাস এবিলাক ক্লিনজিং কৰিব কাৰণে এই প্ৰণায়ামটো কৰা হয় কিন্তু যদি আপোনাৰ প্ৰেসাৰ আছে আপুনি একদম লাহে কৰিব লাগিব 1 সেকেন্ডত এবাৰ বা তাতকে কম ক'ব গলে 2 সেকেন্ডত এবাৰ কৰিলেও কথা নাই তাৰমানে একদম স্লোলি একদম স্লোলি কৰিব যাৰ হাই প্ৰেসাৰ আছে স্লোলি কৰিব আৰু যাৰ হাই প্ৰেসাৰ নাই আমি ফাস্ট কৰিব আমি প্ৰেসাৰ দিব লাগিব একদম ইয়াৰ পৰা পেটৰ পৰা উঠাটো ইয়াৰ দিব লাগিব জোৰকে যে এই পোৰচনটোৰে উঠাটো ইয়াৰ দিছো ওকে কৰিব পাৰে আপোনালোকে লাহে লাহে কৰিব ওকে একো প্ৰবলেম নহয় মাত্ৰ লাহে মানে দুইটা ইনহেল এক্সেল কৰিব লাগে উখা লব দৰকাৰ নাই উখাটো অটোমেটিক লোৱা যায় ওকে ইয়াতে উখাটো এৰি দিলে হয়
हेतु आपनालोके काउंट কৰি পেলাই मैडमे আপুনি 36 टाइम्स কৰক যদি আগতে কৰিছে ओके মই ৰুঞ্জন দেৱী মেডামক কৈছো আপুনি 36 টাইম্স কৰক বাকি বিলাকে আপোনালোকে 36 টাইম্স কৰিব কিন্তু স্লোলি ओके আপুনি যদি 1 মিনিটত কমপ্লিট কৰে এখেতসকলে 2 মিনিটত কমপ্লিট কৰিব এনেকুৱা ओके সো কৰক फास्ट करिले 1 2 3 4 5 6 এনেকে ফাस्ट আৰু বাকি বিলাকৰ স্লোলি 1 2 3 4 5 ডেইলি কৰিব ৰাতিপুৱা উঠি ओके যদি আপুনি আপোনাৰ প্ৰেছাৰ নাই ফাस्ट 1 2 3 4 5 6 7 এনেকে আৰু যদি প্ৰেছাৰ আছে একদম লাহে লাহে 1 2 3 4 so 36 times হৈ গল ओके वेरी गुड सो मल्टीपल ऑफ 9 কৰিব পাৰো 9 বাৰ 18 বাৰ 25 বাৰ বেছিকে পাৰিলে যে বেছিকে কৰিব লাগে নহয় ओके प्राणायाम যদি আমি ভুলকে কৰো प्राणायाम মই কলো নহয় प्राणायाम प्राण লাইফ ফোর্স টু যদি আমি এক্সপান্ড কৰিব লাগে प्राणायाम ভুলকে কৰিলে আমাৰ বডি নেগেটিভ হেৰিও হয় আমাৰ বেয়া প্ৰবলেমো হ'ব পাৰে এটো বহুত ডাঙৰ সায়েন্স হয় ओके सो হেকাৰণে प्राणायाम ভুলকেও কৰিব নালাগে আৰু प्राणायाम কৰোতে খুব সাৱধান ओके যদি আমাৰ এক্সিস্টিং কিবা বেমাৰ আছে কোনটো নকৰিলে ভাল হেবোৰ জানাটো খুব দৰকাৰ ओके লাহে লাহে স্টাৰ্ট কৰিব লাগে যদি আপোনালোকে অলৰেডি 100 বাৰ প্ৰাণায়াম মানে কপালভাতি কৰি আছে অলৰেডি তেতিয়া হলে 108 টাইমছ কৰিব পাতাকে বেছিও কৰিব পাৰে কোনোবাই 1 সিটিংতে 200 টাইমছ কৰিব কাৰণ বডিটো তেনেকে এডজাস্ট হৈছে কিন্তু আমি প্ৰথমতে এটলিষ্ট এসপ্তাহ বা 15 দিন যদি আগতে কৰা নাই লাহে লাহে কৰিব 18 টাইমছ 25 টাইমছ 36 তাৰ পিছত যেতিয়া আপুনি কমফৰ্টেবল ফিল কৰিলে তেতিয়া আকৌ বঢ়াই দিব 54 টাইমছ কৰক দুসপ্তাহ এটলিষ্ট 54 টাইমছ দুসপ্তাহ 72 টাইমছ এনেকে বঢ়াই দিব একেদিনে বঢ়াই দিব ओके सो এটো আছিল কপালভাতি প্ৰত্যেকে কৰিব পাৰো মাত্ৰ আমি চাই ললে যদি হাই প্ৰেছাৰ আছে লাহে লাহে ओके হাতখন ওপৰলৈ কৰিব আৰু আঙুলি দুটা এনেকে ইন্টাৰলেস কৰি ইনসাইড আউট কৰি ইনসাইড আউট ইয়েস ওপৰ হাতখন আছে এতিয়া লাহে লাহে কপালভাতি কৰিব যা লাহে ধীৰে কৰিব ফাস্ট দেখে ওপৰলৈ কৰি চকু বন্ধ কৰক আকৌ আগৰ নিচিনাকে চাব slowly কৰিব আপোনালোকে কৰিলে হাত দুখন ওপৰৰ ফালে straight inside out সেই পাৰপালে 18 টাইমছ কৰিব যদি বেছি কষ্ট হয় কষ্ট নহয় যদি 25 টাইমছ বা 29 টাইমছ 27 টাইমছ or 36 টাইমছ বেছি জোৰ নিদিব বেছি জোৰকে কৰিব নালাগে যিখিনি পাৰি হিকনে কৰিব এতিয়া হাত দুখন এনেকে কৰি এই কোঁ হাতখন বাও শোল্ডাৰত আৰু বাও হাতখন সোঁফালে ক্রিস ক্রস কৰি ল'ব লাগে ক্রস এনেকৈ ক্রস কৰি ল'ব very good এনেকৈ কৰক straight spine straight relax okay so এনেকৈ তিনিবাৰ কৰিব পাৰে তিনিবাৰ মানে প্ৰথম নরমাল
কপালভাতি তাৰপিছত এইটো ওকে তাৰপিছত এইটো ওকে সো এতিয়া বহি পেলাই আমি ডিপ ব্রিথিং কৰিম উজ্জয়ী ব্রিথিং বুলি কয় উজ্জয়ী ব্রিথিং মানে ডিঙিৰে এটা সাউন্ড হয় চাব বুজিছে নহয় উশাহটো লওঁতে জোৰকে জোৰকে উশাহ ল'ব লাগে জোৰকে জোৰকে উশাহ কিন্তু গাৰ জোৰেৰে নহয় ডিঙিত অকমান সাউন্ড ওলাব লাগে গোটেই গাৰ বল দিব নালাগে অকল জোৰকে উশাহ লম জোৰকে উশাহ এৰি দিম 10 বাৰ কৰক বা 9 বাৰ কৰক ওকে ডিপ ব্রিথিং Spine straight, complete straight spine. Eyes closed. Look between your eyebrows. Relax, relax. Relax. So, প্ৰথমতে যদি আমি এইবোৰ জানো তো পিছত আমি কি কৰিব পাৰো একদম বিগিনিঙৰ পৰা চকু বন্ধ কৰি পেলাই গোটেই প্ৰসেসটো একদম প্ৰথম যে মই এনেকে ব্রিথিং কৰিছিলো ইনহেল এক্সহেল তাৰ পৰা আৰম্ভ কৰি কপালভাতি তিনিবাৰ তাৰ পিছত উজ্জয়ী ব্রিথিং কিন্তু উইল কন্টিনিউ ক্লোজিং আওয়ার আইজ চকু বন্ধ হৈ থাকিব আগতে শিকি লওঁ ওকে তাৰ পিছত এতিয়া আমি নাড়ী শোধনা কৰিম নাড়ী শোধনা বা অনুলোম বিলোম ওকে অনুলোম বিলোম জানেনে আপোনালোকে জানো ওকে জানে সো মই তথাপিও এবাৰ শিকাই দিছো অনুলোম বিলোমটো বহুতে ভুলকে কৰে এনেকে কপালভাতি মনত ৰাখিব অকল উশাহটো এৰি দিব লাগে একদম স্লোলি কৰিব পাৰো ফাস্টলি কৰিব স্পাইন স্ট্রেট ওকে তারপর উজ্জয়ী ব্রিথিং করো উজ্জয়ী ব্রিথিং মানে উশাহ লওঁতে ডিঙিৰে সাউন্ড ওলাব এটো উজ্জয়ী ব্রিথিং ওকে বা ভিক্টোরিয়াস ব্রিথিং বুলি কয় এটো হইব নেক্সট আহিলে অনুলোম বিলোম বা নাড়ী শোধনা এটো বিলত এটো সবে কৰিব পাৰে নাড়ী শোধনা মানে আমাৰ নাড়ীজ বিলাক নাড়ী মানে আমাৰ এই শিৰাৰ কথা কোৱা নাই ভাৰ্চুৱেল নাড়ী এনাৰ্জি চেনেল বুলি ওকে যোগা এই এনাৰ্জি চেনেল বিলাক ক্লিনজিং কৰে আমাৰ এনাৰ্জিটো আৰু ভাল হ'ব নাড়ী শোধনা কৰাৰ কোনো টাইম নাই যেতিয়া তেতিয়া যোনে যেতিয়া তেতিয়া কৰিব পাৰে কোনো বেমাৰী হওক হস্পিটেলত পৰি থকা বেমাৰী এজনেও কৰিব এনিবডি কেন ওকে প্রাণায়ামৰ সবতকে ওপৰত যদি হৈছে নাড়ী শোধনা বা অনুলোম বিলোম এটো কেনেকে কৰে প্ৰথমতে জোৰকে উশাহ ল'ব লাগিব আগতে চাই লওক মই কৈ দিছো আপনি এৰি দিয়ক এবাৰ তাৰপিছত নেক্সট টাইম আকৌ জোৰকে ব্রিথিং লওক এবাৰ আগতে চাই লওক উশাহটো লৈছো এতিয়া রাইট থাম্বেৰে সোঁফালৰ নষ্ট্ৰিলটো বন্ধ কৰি উশাহটো জোৰকে লওঁ আৰু রাইট নষ্ট্রিল বন্ধ কৰি দিম বাও ফালেৰে উশাহটো এৰি দিম ওকে তাৰ পিছত অকল এই দুটা আঙুলি স্ট্রেট থাকিব লাগে বহুতে তিনিটা স্ট্রেট ৰাখে অকল এইটো ইউজ কৰে কিছুমানে দুটা স্ট্রেট ৰাখে এইটো ইউজ কৰে সো দুইটাই কাৰেক্ট
দুটা স্ট্রেট রাখি এই দুটা ইউজ কৰিব পাৰে বা তিনিটা স্ট্রেট ৰাখি অকল এই দুটা ইউজ কৰিব সো নানা মুনি নানা মত বুলি কথা এষাৰে আছে নহয় সো যোগাত বহুত ধৰণৰ বেলেগ বেলেগ ভেৰিয়েচন আছে সো যিটো এটা কৰিব পাৰে যোনটো আঙুলিৰে আপোনালোকৰ সুবিধা হয় কিন্তু এই দুটা স্ট্রেট থাকিব আৰু নাকত লাগি নাথাকে অকমান ডিসটেন্সত থাকিব ওকে জোৰকে উশাহ ল'ব রাইট নস্ট্রিল থাম্বেৰে বন্ধ কৰিব আৰু এইফালে সেই লোৱা উশাহখিনি বাওঁফালেৰে এৰি দিব লাগিব উশাহ লৈছিলো নহয় এইখিনি এতিয়া এৰি এতিয়া এৰি দিলো যেতিয়া আকৌ উশাহটো ল'ব লাগিব এতিয়া এইফালে দিয়ে লওক না সেইফালে দিয়ে উশাহটো ল'ব লাগিব সেই এটুটা ললো এতিয়া এইটো সাইড বন্ধ কৰি দিও বন্ধ কৰি এইফালে দিয়ে মিলাই আকৌ সিমিলারলি inhale through right nostril close exhale through left nostril আকৌ inhale exhale ইয়াতে বুজি লব আৰু এটা কথা উশাহটো জোৰকে নহয় মই দেখুৱাব কাৰণে জোৰকে লৈ দেখাইছো আপোনালোকক এনেকে জোৰকে নহয় যিমান লাহে লাহে ল'ব পাৰো মাত নোলোৱা সাউন্ড নোলোৱা by controlling your breathing এনেকে মই কিন্তু সাউন্ড লৈ দেখাইছো যাতে আপোনালোকে শুনা পায় কিন্তু একচুয়ালি উশাহটো ললো ইয়াতে জোৰকে উশাহ ললো কিন্তু লাহে লাহে একচুয়ালি জোৰকে নহয় উশাহ ললো right nostril close লাহে লাহে এৰি যিমান লাহে লাহে এৰিব পাৰে আকৌ লাহে লাহে ল left close right এৰে উলিয়াই দিয়ক লাহে লাহে বাকি দুটা ফিঙ্গার স্ট্রেট থাকিব আকৌ রাইট এৰে লাহে লাহে ল'ব চাই থাকক আপুনি ব্রিথিং টু উশাহটো নিজে চাই থাকিব লাগিব আকৌ বাওঁফালে ৰাইট slowly inhale slowly যিমান লাহে লাহে পাৰে 18 times কৰক 18 বাৰ close your eyes মূৰটো তেৰা বেকা হ'ব নালাগিব ওকে ৰিলেক্স লাহেকে এৰি দিয়ক এইটো ষ্ট্ৰেট থাকিব ওকে হেড ষ্ট্ৰেট হাতখন ফ্ৰণ্টত একদম এনেকে নহয় বা এনেকে ডাউন নহয় ষ্ট্ৰেট হাত দুখন ষ্ট্ৰেট এইখন হাত য'তে ত'তে নথব ইয়াত থব বাওঁ হাতখন বা যোগা মুদ্ৰা ল'ব পাৰে এনেকে বা হাতখন এনে পেলাইও থব পাৰে বা যোগা মুদ্ৰাও ল'ব পাৰে ওকে যোগা মুদ্ৰা এইটো ওকে এনেকে লৈ এনেকে ৰাখিব পাৰে কিন্তু এইটো বা ষ্ট্ৰেট এইটো আচ্ছা শেষ কেতিয়া কৰিব আৰম্ভ কৰাটো বুজি পালো উশাহ ললো ৰাইট ক্লোজ এফালে এৰি দিলো শেষ কেতিয়া কৰিম যতে ততে শেষ কৰিব নালাগে শেষ কেতিয়া হ'ব যেতিয়া এক্সেল কৰিম এইটো নাকে বাওঁফালৰ নাকটোৰে যেতিয়া এক্সেল কৰিম তেতিয়া শেষ হ'ব তাৰমানে ধৰক মই এবাৰ কৰি দেখাই দিছো ওকে উশাহ ললো এৰি দিলো আকৌ ললো বাওঁফালে দি সোঁফালে দি এৰি দিলো সোঁফালেৰে ললো
আকৌ বাওঁফালে দি এৰি দিলোঁ এইখিনি কৰা মানে এবাৰ হয় তাৰপিছত আকৌ উশাহ ললো এইফালে এৰি দিলো আকৌ এইফালে ললো এইফালে এৰি দিলো দুটা চাইকেল হয় দুবাৰ হয় বুজি পাইছে সো এবাৰ দুবাৰ তেনেকে আমি 9 টাইমছ 18 টাইমছ তেনেকে কিন্তু স্লোলি ইনি স্ট্ৰেট হেড স্ট্ৰেট এতিয়া আপোনালোকে 9 টাইমছ নালাগে 5 টাইমছ কৰক ফৰ প্ৰেক্টিস 5 টাইমছ আমি একেলগে কৰিম ওকে সো হাতখন এইখন যোগা মুদ্ৰাত থব হাতখন ভেৰি গুড না আগতে উশাহটো লওক আগতে উশাহ লওক slowly লব উশাহটো এতিয়া ৰাইট নস্ট্ৰিল ক্লোজ বাওঁফাল দি লাহে লাহে কন্টিনিউ কৰক এতিয়া concentrate on your breathing slowly relax বাওঁফালৰ নস্ট্ৰিলেৰে উশাহটো এৰি দি ৰিলেক্স ভেৰি গুড এইটো হল অনুলোম বিলোম প্ৰথম কপাল ভাতি কৰিলে লাহে লাহে তাৰপিছত উজ্জীৱ ব্ৰিডিং কৰক কিছুমানে তাৰপিছত ভস্ত্ৰিকাও কৰিম লেফ্টেৰে ইনহেল কৰিম ওকে ৰাইট নস্ট্ৰিল ক্লোজ কৰিম লেফ্টেৰে ইনহেল কৰিম ৰাইটেৰে এৰি দিম আকৌ লেফ্টেৰে ইনহেল কৰিম অল্টাৰনেট নকৰো ওৱান সাইড ওকে অকল ওৱান সাইড তাৰ মানে হৈ গ'ল আকৌ এফাল দিয়ে লওঁ বুজি পাইছে বডি ষ্ট্ৰেট হেড ষ্ট্ৰেট অকল বাওঁফালেৰে লওঁ লাহে লাহে লওঁ আৰু সোঁফালে এৰি দিম সোঁফালে নলওঁ কিন্তু সোঁফালটো বন্ধ কৰি দিম আকৌ বাওঁফালেৰে লওঁ সোঁফালে এৰি দিম okay slowly কৰক close your eyes এইটো আপোনালোকে 9 টাইমছ বা 18 টাইমছ কৰিব পাৰে এইটো কয় চন্দ্ৰ ভেদা সূৰ্য ভেদা সূৰ্যটো উল্টা ৰাইটেৰে ল'ব লাগে বাওঁফালে এৰি দিব লাগে এইটো ঠাণ্ডাৰ দিনত কৰিব আৰু হাই প্ৰেছাৰ আছে যদি সূৰ্য ভেদা কৰিবই নালাগে সূৰ্য মানে কি বডিৰ টেম্পাৰেচাৰটো বঢ়াই দিয়ে চন্দ্ৰ মানে ঠাণ্ডা কুল ৰাতি ঠাণ্ডা ওকে সো সূৰ্য আপুনি যেনেকে ৰঞ্জন দেৱী মেডামে তেখেতে সূৰ্য ভেদাও কৰিব পাৰে কাৰণ এতিয়া গৰমৰ দিন গতিকে এতিয়া বডি আমাক গৰম নালাগে ঠাণ্ডা লাগে সেইকাৰণে চন্দ্ৰ ভেদা কৰে বাওঁফালে কৰি উশাহ লওঁ সোঁফালে বাওঁফালে ললো সোঁফালে ওকে সো নেক্সট আমি ভ্ৰমাৰী কৰিব পাৰিম ভ্ৰমাৰী কৰিছে আগতে কৰিছো কিন্তু শুদ্ধকে কৰিছো নে নাই নাজানো আচ্ছা আচ্ছা হ'ব কথা নাই মই কৈ দিছো এই দুটা আঙুলি বাওঁফালৰ দুটা আঙুলিৰে চকুটো বন্ধ কৰিব নালাগে জাষ্ট ফ্ৰণ্টত ৰাখিব লাগে তাৰ মানে এইটো 1 নম্বৰ এইটো 2 3 4 ওকে সো এই দুটা
ফ্ৰণ্টত এই সৰু আঙুলিটো একো কাম নাই ওকে আৰু এইটো ওপৰত বুঢ়া আঙুলি দুটাৰে কাণ দুখন স্লাইটলি বন্ধ কৰি দিব লাগে বুঢ়া আঙুলি দুটাৰে কাণ ওকে এই চকুৰ আগত মানে এই নাকটো বন্ধ কৰিব দৰকাৰ নাই নাকৰ ঠিক ওপৰৰ যে এই হাড়ডাল আছে ইয়াৰ ওচৰত এই দুটা আঙুলি দিব ওকে নাকৰ ওচৰত যে হাড়ডিডাল আছে ইয়াৰ ওচৰত আঙুলিটো আৰু এনেকে চকু দুটা বন্ধ এই আঙুলি দুটা কপালত থাকিব বুঢ়া আঙুলিটোৰে লাহেকে বন্ধ কৰি দিব তাৰপিছত আমি ওম চেণ্টিং কৰিব ওকে তাৰপিছত আমি জোৰকে উশাহ ল'ব লাগে মুখেৰে কৰিম নেকি আমি ওম চান্টিং আমি মুখেৰে কৰিম নাই মুখেৰে কৰি দি আছো এইটো এনেকে বন্ধ কৰিলতো উশাহটো জোৰকে লওঁ মনৰ ভিতৰত ওমটো কৰিম কিন্তু নাকেৰে ওলাব উশাহটো মুখ বন্ধ কৰি ব্ৰহ্মাৰী মানে হৈছে সংস্কৃতত বুজি ল'ব ব্ৰহ্মাৰী মানে হৈছে মৌমাখি ওকে এইটো কৰিলে যেতিয়া একেলগে বহুত কেইজনে কৰো আমি মৌমাখিৰ নিচিনা সাউন্ড ওলায় একেলগে যদি এটা ৰুমত গোটেইবিলাকে কৰো একদম পুৰা একজেক্ট মৌমাখিয়ে গুণগুণাই থকাৰ নিচিনা হয় শুনি লওক বাইদেউ ব্ৰহ্মাৰী মানে হৈছে মৌমাখি ব্ৰহ্মাৰী মানে সংস্কৃতত ব্ৰহ্মাৰী মানে মৌমাখি তো এইটো যেতিয়া আমি একেলগে বহুত কেইজনে এটা ৰুমত থাকি পেলাই কৰো তেতিয়া এই প্ৰাণায়ামটো কৰিলে মৌমাখিৰ নিচিনা ধুনীয়া সাউন্ড এটা ওলায় আপোনালোকে এবাৰ শুনিবও চেষ্টা কৰিব পাৰে যেতিয়া একেলগে বহুত কেইজনে কৰো তেতিয়া এই মৌমাখিৰ সাউন্ডটো ওলায় সেইকাৰণে এইটো ব্ৰহ্মাৰী ওকে তো আমি এবাৰ প্ৰেক্টিছ কৰিম এইটো ওম আমি 9 টাইমছ কৰিম কথা নাই টাইম আছে আমাৰ হাতত 9 টাইমছ কৰিম ওকে সো এইটো এনেকে বন্ধ কৰিব সো আমি স্টার্ট কৰিম এতিয়া ওকে ওকে ৰেডি
Relax slowly, slowly. Okay? ইয়াতে খালি মনত ৰাখিব উশাহটো দীঘলকে ল'ব। লাহে লাহে এৰি দিব। লাহে লাহে আকৌ লাহে লাহে ল'ব, দীঘল উশাহ ল'ব লাহে লাহে। এতিয়া আমি অকল এটো জাস্ট মই এটা সিস্টেমেটিক ওয়েট কৈছো, কিন্তু আপোনালোকে এই সিস্টেমটো ফলো কৰিব। প্ৰথমতে ওয়ার্ম আপ কৰিলে, গাটো ধুনীয়াকে ফ্লেক্সিবল কৰি ললে, তাৰ পিছত কপাল ভাতি কৰিলে, কপাল ভাতি কৰাৰ পিছত উজ্জয়ী ব্ৰিডিং কৰিলে, দীঘল দীঘল উশাহ লৈ পেলাই, তাৰ পিছত নাড়ী শোধন কৰিলে বা অনুলোম বিলোম কৰিলে একে, তাৰ পিছত নাড়ী শোধন কৰাৰ পিছত চন্দ্ৰ ভেদ কৰিলে, চন্দ্ৰ ভেদী, তাৰ পিছত চন্দ্ৰ বেদনা কৰাৰ পিছত ভ্ৰমাৰী কৰিলে, ভ্ৰমাৰী কৰি চকু বন্ধ কৰিয়ে ৰাখিব পাৰে। যদি গোটেইখিনি মনত থাকে, হেৰি কৰি থাকে, চকু বন্ধ কৰি কৰি গোটেইটো কৰিলে লাষ্টত ওম চেণ্টিং কৰিলে। ওকে, সো ওমটো মই যেনেকৈ কওঁ, এইটো কৰিব পাৰে ওম, ওম, ও আৰু ম, আৰু এটা আছে আম, ওকে। সো মই সাধাৰণতে আ, উ আৰু ম এই তিনিটা ষ্টেপ কৰো। আটো একদম ইয়াতে সাউন্ড ওলাব লাগে, আ কৰিলে একদম তলৰ পৰা আহিব সাউন্ড, আমি এনেকে 9 বাৰ কৰিম। 9 বাৰ কৰিম। যোগা মুদ্ৰা এইটো ইউজ কৰিব, ষ্ট্ৰেট, চকু বন্ধ কৰিব, দুইটা আইব্ৰৰ মাজেৰে চাব চেষ্টা কৰিব, বা কনচেন্ট্ৰেট অকমান কৰিব পাৰে, কনচেন্ট্ৰেট কৰিব দৰকাৰ নাই, চাব বিচাৰিলে আইব্ৰজ দুটাৰ মাজেৰে আপুনি চাব চেষ্টা কৰিব, কপালখনৰ পৰা ইনসাইড লগে চকু বন্ধ কৰি ভিতৰৰ পৰা চাব চেষ্টা কৰিব। আ, উ আৰু ম এই তিনটা সমান টাইম ইউজ কৰিব লাগে। আটো যদি 3 সেকেন্ড কৰিছো, 3 সেকেন্ড, মটো 3 সেকেন্ড, আ যদি 5 সেকেন্ড, গোটেইকেইটা 5 সেকেন্ড কৰিব। সো আমি বেছি দীঘলীয়াও নকৰো, বেছি ছুটিও নকৰো। আৰম্ভ কৰিব, দীঘল উশাহ এটা লওক,
Not open your eyes. Relax your breathing. Relax your body. দুখন হাত টাপ কৰক জোৰকে আৰু চকু দুটাৰ সন্মুখত ৰখ মুখখন মোহাৰি দিব আৰু এবাৰ কৰক মোহাৰি দিব লাহে লাহে চকু সো এই গোটেই প্ৰচেছটোত যদি আমি চকু বন্ধ কৰি থৈ দিওঁ এনেকৈ ধুনীয়াকৈ তাৰপিছত লাষ্টত বা আমি লাষ্ট চকু বন্ধ কৰিয়ে শুই পেলাই যোগা নিদ্ৰাও কৰিব পাৰোঁ সো আজি আমি যোগা নিদ্ৰা নকৰা সো প্ৰাণায়াম কৰিলোঁ ৱাৰ্ম আপ কৰিলোঁ প্ৰথমতে কপালভাতি উজ্জয়ি ব্ৰিডিং উজ্জয়িটো লওঁ তাৰপিছত নাড়ী শোধনা তাৰপিছত চন্দ্ৰভেদী তাৰপিছত ব্ৰহ্মাৰী ওকে ব্ৰহ্মাৰী কৰাৰ পিছত ওম চান্টিং কৰি ডাইৰেক্ট আমি শুই দিব পাৰোঁ যোগা নিদ্ৰা কৰিব পাৰোঁ বা অকমান মেডিটেশ্যন কৰিব পাৰোঁ ওম চান্টিং কৰি তাৰপিছত মনে মনে মেডিটেশ্যন কৰিব পাৰোঁ তাৰপিছত লাহে লাহে আমি ওলাই আহিব ওকে সো এইটো কমপ্লিট এটা প্ৰচেছ ইয়াতে আৰু বহুত বস্তু এড কৰিব পাৰি প্ৰাণায়ামত আৰু বহুত কথা আছে উশাহটো অকল উশাহৰ ভিতৰত ৰাখিব পাৰি কুম্ভক কৰা বুলি কয় আন্তৰা কুম্ভক আৰু বাহিৰত কুম্ভক কৰা মানে ব্ৰিডিংটো ৰখাই থোৱা হোল্ড কৰা হোল্ডিং ইয়ৰ ব্ৰিডিং সো এইবিলাক টেকনিক আছে বহুত ধৰণে কৰিব পাৰি সো এইটো লাহে লাহে আমি এক্সপাৰ্ট হৈ গ'লে ষ্টেপ বাই ষ্টেপ কৰিব সো আমি এইটো জাষ্ট ষ্টাৰ্ট কৰিছোঁ এনেকৈ আশা কৰিছোঁ আপোনালোকে কণ্টিনিউ কৰিব আৰু ওচৰে পাজৰে কোনোবা তেখেতসকলকো আমাৰ নৰ্থ ইষ্ট ছ'চিয়েল য়োগাৰ বিষয়ে অনলাইন এনেকৈ ধুনীয়াকৈ কৰিব পাৰি যদি কিবা অসুবিধা হৈছে আপোনালোকৰ বা কিবা অসুবিধা হয় আমাক জনাব আমি যিখিনি পাৰোঁ চেষ্টা কৰিম আপোনালোকক সহায় কৰিব পাৰিম ওকে থ্যাংক ইউ so much আপোনালোকে আজি আহাৰ thank you so much কালে সকলোকে আছে যদি সুধিব পাৰে আপোনালোকে ভাল লাগিলে সেশন খুব ভাল লাগিল আৰু 18 দিন কৰি চাও তাৰপিছত আমি ৰেজিষ্টাৰ কৰি পেলাই ৰেগুলাৰলি কৰিব পাৰিম আৰু যদি এটো চেণ্টাৰটো খোলে তেতিয়া হয়তো আমি যাবও পাৰিম এতিয়া চেণ্টাৰটো নখোলালৈকে বাৰু এনেকে অনলাইন কৰি থলেও আমাৰ কামত আহিব মই নিজে অকমান কৰো কিন্তু ইমান মানে ব্ৰিডিংটো চাগে ঠিক নহয় সেইকাৰণে ডিজায়াৰ যেটো ৰিজাল্ট পাব লাগে হেতু নাপাও তেনেকুৱা হয় নে কৰি থাকো নকৰা নহয় হৈ যাব আহি যাব সব ঠিক হৈ থাকিলে নহয় মানে আন্ডাৰ এবল গাইডেন্স কামটো কৰিলে ভাল হয় এতিয়া কেতিয়া ব্ৰিডিংটো লব লাগে কি এটোটো আমি নিজে কৰিলে গোটেইখিনি ঠিক নহয় এটো ভাল লাগিছে আজি সেশনটো ৰিয়েলি সাকসেসফুল ওয়ান I am really very benefited and all my gratitude and gratefulness to you. Thank you so much. Thank you. Okay.
লগ পাম Thank you আপোনাক। to Madhusanda Pal and Rita Nath also for joining together and making the event a successful one. Thank you.